স্টুডেন্ট ওয়েলকাম টু নিউ অ্যানাদার ভিডিও। সো স্টুডেন্ট আজির ভিডিওত আমি নবম শ্রেণীর অনুশীলনী 1.4 নতুন কিতাপ আৰু পুৰণি কিতাপ হলো 1.5 এই এক্সাৰসাইজটো আজিৰ ভিডিওত তোমালোকক অতি সহজে সলভ কৰা শিকাই দিম 3 নম্বৰৰ পৰা। সো 3 নম্বৰত তোমাক কি কৈছে কোৱেশ্চনটো চোৱা। মনত পেলাও যে পায়ৰ সংখ্যা দিওঁতে ইয়াকে এটা বৃত্তৰ পৰিধি সি ধৰা হৈছিল আৰু সেই বৃত্তৰ ব্যাসাৰ্ধৰ ধৰা দি অনুপাতত বুলি কোৱা হৈছিল আৰু অৰ্থাৎ পাই আমাৰ কি দি আছিল পাই ইকুৱেল সি বাই ডি। দেখা গৈছে যে এই কথাই পাইৰ অপৰিমেয় তথ্যৰ বিৰোধিতা কৰিছে। এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা। সো এইটো কৈছে মানে পাই এটা অপৰিমেয় বুলি এইটো এটা বিৰোধিতা কৰিছে, পাই এটা পৰিমেয় বুলি বিৰোধিতা কৰিছে, এইটো কেনেদৰে মীমাংসা কৰিব। সো ইয়াৰ বাবে প্ৰথমে তোমালোকে তো সলিউশন লিখা। সলিউশনত কি লিখিবা প্ৰথমে 3 নম্বৰ সলিউশনত লিখা দিয়া আছে বৃত্তৰ পৰিধি সি। কুৱেশ্যনৰ পৰা লিখিছো আমি বৃত্তৰ পৰিধি কি দিয়া আছে সি আৰু বৃত্তৰ ব্যাসাৰ্ধ নহয় বৃত্তৰ ব্যাস কি দিয়া আছে ডি। সো তেতিয়াকে পাই ইকুৱেল সি বাই ডি আমি পাইছো। ওকে সো ইয়াত তাৰ পিছত তলত কি লিখিবা ই সি আৰু ডি দুয়োটাৰে একটা দৈৰ্ঘ্য। ওকে আমি জানো যে পি বাই কিউ আর সিট লিখিব পাৰিলে আৰু কিউ নট ইকুৱেল 0 হলে সংখ্যাটো পৰিমেয় হয়। সেইমতে পাইটো এটা পৰিমেয় সংখ্যা হ'ব, কিন্তু ই অসত্য। সেইমতে পাইটো এটা পৰিমেয় কাৰণ কি আমি পায়ক কি বাই লিখিছো পি বাই কি আকাৰত লিখিছো। পি এটা দৈৰ্ঘ্য যেনিবা 3/4 এইটো পি বাই কিউ আকাৰত লিখিছো। সেইকাৰণে এইটো এই সূত্ৰ মতে আমাৰ পৰিমেয়ৰ সূত্ৰ মতে ই এটা পৰিমেয় সংখ্যা হয়, কিন্তু ই সত্য নহয়। কিয় সত্য নহয়? কাৰণ আমি কোনো স্কেল বা ফিতাৰ সহায়ত যেতিয়া বৃত্তৰ পৰিধি জোখিম বা ব্যাস জোখিম তেতিয়া কি পাম আমি কেৱল ইয়াৰ এটা আসন্ন পৰিমেয় মানহে পাম। কিয়নো তোমালোকক কৈ আছো চোৱা এই বৃত্ত যেতিয়া তুমি লেন্থ যেতিয়া জুখিবা যেতিয়া স্কেলেৰে জুখিবা তেতিয়া কিন্তু তোমাৰ এক্সাক্টলি ভ্যালুটো তুমি নাপাবা, অলপ হেৰফেৰ হ'ব পাৰে। যেনেকৈ এনে 9 ললা সো 9.009 এনেকৈ ওলাই থাকিব পাৰে, কিন্তু চোৱা এইটো কিন্তু অপৰিমেয় সংখ্যা। সো এটা অপৰিমেয় সংখ্যা হলে কিন্তু সেইটো কিন্তু অপৰিমেয় হৈ যাব। কাৰণ আমি কি জানো অপৰিমেয় সংখ্যা কোনবোৰ যদি পৰিমেয় ডিভাইডেড বাই অপৰিমেয় হয়, পৰিমেয়ৰ অপৰিমেয় হৰণ কৰে তথাপি আমি অপৰিমেয় পাওঁ, আৰু অপৰিমেয়ক পৰিমেয়ৰে হৰণ কৰিলে তথাপি আমি অপৰিমেয় সংখ্যা পাওঁ, আৰু অপৰিমেয় সংখ্যাক অপৰিমেয়ৰে হৰণ কৰিলেও কিন্তু আমি অপৰিমেয় সংখ্যা পাওঁ। সো এইটোৱে ইয়াত বুজাব খুজিছে, তোমালোকে ভালদৰে চোৱা। সো ইয়াত চোৱা জোখ কেৱল আমি এটা আসন্ন পৰিমেয় মানহে পাওঁ, মানে এক্সাক্টলি পৰিমেয় মান নহয়, এটা মানে ধৰি লোৱা হয় পৰিমেয় মান। কাৰণ আমি এইটো স্কেলত একেবাৰে এক্সাক্ট ভ্যালু জুখিব নোৱাৰো, অলপ হ'লেও হেৰফেৰ হৈ থাকে বুজিছা। আমি কেতিয়াও ইয়াৰ প্ৰকৃত নিখুঁত মান জুখিব নোৱাৰো। ইয়াৰ প্ৰকৃত নিখুঁত মান আমি স্কেলেৰে লেন্থ কেতিয়াও প্ৰকৃত নিখুঁত মান জুখিব নোৱাৰো। গতিকে চি বা ডিৰ কোনো এটা মান বা দুয়োটাই অপৰিমেয় সংখ্যা হ'ব। গতিকে যেহেতু আমি দৈৰ্ঘ্য একেবাৰে নিখুঁত মান আমি উলিয়াব নোৱাৰো, অলপ হেৰফেৰ হ'ব পাৰে, সো এইটো অপৰিমেয় হ'ব। সো চি বা ডি মানে পৰিধি বা ব্যাস দুটাৰ এটা তোমাৰ অপৰিমেয় হ'ব পাৰে বা দুয়োটাই অপৰিমেয় হ'ব পাৰে। গতিকে পাই এটা অপৰিমেয় সংখ্যা। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো লৈ যাওঁ ষ্টুডেণ্ট। এতিয়া আহিল আমাৰ 4 নম্বৰ কি কৈছে √9.3 সংখ্যা ৰেখাত উপস্থাপন কৰিব কৈছে। সো প্ৰথমে ইয়াৰ বাবে সলিউশন লিখি তোমালোকে বঢ়িয়াকৈ এটা সংখ্যা ৰেখা আঁকি লোৱা। সো স্কেলৰ সহায়ত এটা সংখ্যা ৰেখা মই সোনকালে আঁকি লৈ আছো। সো ষ্টুডেণ্ট এনেকৈ এটা সংখ্যা ৰেখা আঁকি ল'লা। সংখ্যা ৰেখা আঁকি লোৱাৰ পিছত ইয়াৰ পৰা তোমালোকে 3 একক এটা মানে 9.3 একক এটা ইয়াৰ সংখ্যা ৰেখাৰ পৰা স্কেলৰ সহায়ত ধুনীয়াকৈ মাপি ল'বা। সো এইখিনি আহিল। সো ইয়াত চোৱা 9.3 ক'ত আহিছে, ইয়াৰ পৰা এইখিনিলৈকে আহিছে কিন্তু 9.3, আৰু এইপিনে এই দুটা দিয়া, ইয়াত এ দিয়া ইয়াত বি, দুটাৰে নামকৰণ কৰা। বি হ'ল। এতিয়া কি কৰিবা এই বিৰ পৰা 1 একক আৰু এটা বেছি লৈ লোৱা। এই বি স্কেল ৰখাৰ পিছত তোমালোকে যিটো একক লৈছা, যেনিবা ইয়াত চেণ্টিমিটাৰ লৈছোঁ মই, সেইকাৰণে তোমালোকে ইয়াত আৰু 1 চেণ্টিমিটাৰ বঢ়াই দিয়া। মই দিলোঁ, তোমালোকে ইঞ্চিত ল'লে ইঞ্চিটো ল'ব পাৰা। 1 চেণ্টিমিটাৰ বঢ়াই দিলোঁ। ইয়াত এইটো নামকৰণ দিম চিৰে, এইটোৰ ঠাই চি। ওকে ইয়াৰ পিছত তোমালোকে এই এ আৰু চিৰ মধ্যবিন্দুটো নিৰ্ণয় কৰিব লাগে, মানে উলিয়াব লাগে। সো ইয়াৰ কেনেকৈ উলিয়াবা, সো ইয়াৰ বাবে তোমালোকে কম্পাছৰ সহায়তে ইজিলি উলিয়াব পাৰা। সো তোমালোকে কম্পাছটো উলিয়াই লোৱা।
কম্পাছটো উলিয়াৰ পিছত তোমালোকে কি কৰিবা এই এটা বিন্দুত যিকোনো এটা বিন্দুত এনেকৈ ৰাখিবা যেনিবা বিত ৰাখিলোঁ কম্পাছটো বিত ৰাখি এনেকৈ হেৰি কৰি ল'বা ইয়াত ধুনীয়াকৈ ৰাখিবা এনেকৈ ইপিনে এটা বৃত্তচাপ আঁকিবা আৰু তলত এটা এনেকৈ বৃত্তচাপ আঁকিবা এতিয়া কম্পাছ গো চিট ল'বা চিট লৈ ইয়াতে এনেকৈ এটা বৃত্তচাপ আঁকিবা আৰু ঘূৰাই লোৱা এইটো মনত ৰাখিবা এইটো ঘূৰোৱা সময়ত যাতে তোমাৰ হেৰিটো চেঞ্জ নহয় ওকে তোমাৰ যেটো হেৰি লৈছিলা সেইটো চেঞ্জ হ'লে কিন্তু নহ'ব এনেকৈ ইয়াত এটা বৃত্তচাপ আঁকি ল'লা এতিয়া এই বৃত্তচাপ দুটা য'ত কটাকটি কৰিছে সেইটো স্কেলেৰে তুমি মাপি ইয়াত সংখ্যা ৰেখাত দাগটো দিব পাৰিবা সো এতিয়া মই স্কেলটো ইউজ কৰোঁ সিধা কৰাৰ পিছত তোমালোকে চোৱা এই সংখ্যা ৰেখাত ইয়াত কটাকটি কৰিছে মানে হ'ব সো এইটোৱে হ'ব আমাৰ মধ্যবিন্দু এতিয়া কি কৰিবা এতিয়া মধ্যবিন্দুক কেন্দ্ৰ কৰি তোমালোকে AC এটা অৰ্ধবৃত্ত আঁকিব লাগিব সো এতিয়া মধ্যবিন্দুক কেন্দ্ৰ কৰা সো ইয়াৰ বাবে তোমালোকে কম্পাছটো ইয়াত ধুনীয়াকৈ প্লেস কৰি লোৱা ষ্টুডেন্ট এতিয়া কম্পাছটো ধুনীয়াকৈ ইয়াত যেটো জঙা হেতু ওত ৰাখিবা আৰু পেন্সিলটো তোমালোকে এই চিত ৰাখিবা ৰাখি এনেকৈ এটা ধুনীয়াকৈ এটা অৰ্ধবৃত্ত আঁকি লোৱা যেটো চাবা এত কিন্তু কটাকটি কৰিছে সো এইটো আমাৰ অৰ্ধবৃত্ত হৈ গ'ল অৰ্ধবৃত্ত হোৱাৰ পিছত কি কৰিবা এই বিৰ পৰা এটা লম্ব টানিবা বৃত্তচাপৰলৈকে বিৰ পৰা ধুনীয়াকৈ এনেকৈ এটা লম্ব আঁকি ল'বা বিৰ ওপৰত এটা লম্ব আঁকিবা যেটো তোমাৰ কত কটাকটি কৰিব এই বৃত্তটোত য'ত কাটিব তাত তুমি এটা মান দি দিবা ডি এতিয়া তোমালোকে দেখিব পাবা এইটো যেটো ডিস্টেন্স হেতু তোমাৰ কি হ'ব √9.3 হ'ব √9.3 হ'ব এতিয়া √9.3 টো আমি তো সংখ্যা ৰেখাত আঁকিব লাগিব এতিয়া সংখ্যা ৰেখাত কেনেকৈ আঁকিবা 9.3 কম্পাছটো আকৌ ল'বা কম্পাছটো লৈ আকৌ এটো ঘূৰাই লোৱা পিছত এই জঙা যেটো কম্পাছটো হেতু তোমালোকে ক'ত ৰাখিবা এই বিত ৰাখিবা বিৰ যেটো সেন্টাৰ ইয়াত ৰাখিবা বিত ৰখাৰ পিছত এটো ধুনীয়াকৈ এনেকৈ এডজাস্ট কৰিবা আৰু ডি যেটো বিন্দুত কাটিছে তাত কম্পাছটো ৰাখিবা ৰখাৰ পিছত এনেকৈ আৰু এটা বৃত্তচাপ আঁকি ল'বা আৰু এই বৃত্তচাপটো তুমি চোৱা ক'ত কটাকটি কৰিল এই বৃত্তচাপটোত সংখ্যা ৰেখাত যিখন ঠাইত কটাকটি কৰিব সেইটোৱে √9.3 স্থান সংখ্যা ৰেখাত সো এইটো কেনেকৈ তুমি ধুনীয়াকৈ লিখিবা সো এইটো ইয়াৰ পিছত আৰু কিছুমান লিখিব লাগিব সেইটো মই স্ক্ৰীনত দি আছো মই হেণ্ড ৰাইটিঙত সেইটো চাইও তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা ওকে ইয়াৰ পিছত তোমালোকে এনেকৈ লিখি দিবা কি লিখিবা AB 9.3 একক দৈৰ্ঘ্য লোৱা হ'ল বিৰ পৰা 1 একক বৃদ্ধি কৰি BC ৰ দৈৰ্ঘ্য লোৱা হ'ল AC ৰ মধ্যবিন্দু উলিয়াই O বুলি লোৱা হ'ল O বিন্দুক কেন্দ্ৰ কৰি OC ব্যাসাৰ্ধ হিচাপে লৈ এটা অৰ্ধবৃত্ত অঁকা হ'ল ইয়াৰ পিছত 5 নম্বৰ পইণ্টত লিখিবা AC ৰ ওপৰত B ৰে যোৱাকৈ আৰু D ৰ ওপৰত ছেদ কৰাকৈ এডাল লম্ব অঁকা হ'ল এতিয়া BD ইকুৱেল তোমাৰ √9.3 ওলাল এতিয়া B বিন্দু কেন্দ্ৰ কৰি D বিন্দুৰ পৰা এটা বৃত্তচাপ অঙ্কন কৰা হ'ল আৰু এই B বিন্দুটোৱে সংখ্যা ৰেখাত য'ত কটাকটি কৰিছে সেইটোৱে হ'ল √9.3 ৰ ভ্যালু সো আশা কৰো তোমালোকে বুজি পাইছা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কিবা প্ৰবলেম থাকিলে কমেন্ট বক্সত অৱশ্যই দিবা ওকে